ঢেকিয়াজুলিৰ শিঙৰি চাহ বাগিচাত বাঘৰ আতংক বিগত এমাহ ধৰি বাগিচাখনত বাঘৰ আতংক অব্যাহত আছে কেইবাটাও গোধন নিধন কৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে বাঘটোৱে শিঙৰি বনাঞ্চলৰ পৰা ওলাই আহিছে প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটো বাঘৰ আক্ৰমণৰ পৰা বাচিবলৈ সাৱধানতামূলক ফলক বন বিভাগৰ আমি দৃশ্য দেখুৱাইছো বাঘৰ খোজ প্ৰত্যক্ষ কৰা হৈছে সংকিত হৈ পৰিছে অঞ্চলবাসী বাঘৰ আক্ৰমণৰ পৰা বাচিবৰ বাবে বন বিভাগেও তৎপৰতা গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ সজাগতামূলক এই স্থানসমূহত ফলো কৰা দেখিবলৈ পোৱা গৈছে আৰু চাহ বাগিচাসমূহতো এনেদৰে চাহ শ্ৰমিকসকল সংকিত হৈ পৰিছে আমি সাংবাদিক বিমল জ্যোতি নাথৰ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো হয় শিঙৰি চাহ বাগিচাত বাঘৰ আতংক মই বৰ্তমান উপস্থিত আছো বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাত আৰু এই শিঙৰি চাহ বাগিচাত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ ফলত ইয়াৰ লোকসকল আতংকিত হৈ পৰিছে আৰু প্ৰায় বিগত এমাহ ধৰি এই বাঘটোৱে সমগ্ৰ যি শিঙৰি অঞ্চলত শিঙৰি চাহ বাগিচা অঞ্চলত এক সন্ত্ৰাস সৃষ্টি কৰিছে আৰু ইতিমধ্যে প্ৰায় ৩টাকৈ পশুধন বাঘে ইতিমধ্যে হত্যা কৰিছে আৰু যোৱা নিশা আচলতে বাঘে এটা পশুধন এই বাগিচাতেই এই চাহ বাগিচাখনৰ ২০ নম্বৰ লাইনত এটা পশুধন ইতিমধ্যে হত্যা কৰিছে মই দেখুৱাইছোঁ আচলতে এতিয়াও যিসকল ইয়াত লোক আহি কাম কৰিবলৈ ওলাই আহিছে তেওঁ আতংকিত হৈ পৰিছে যিকোনো মুহূৰ্তত হয়তো বাঘটো ওলাই ইয়াত ঘটনা সংঘটিত কৰিব পাৰে মই দেখুৱাইছোঁ আচলতে এয়া শিঙৰি চাহ বাগিচাৰ দৃশ্য আৰু শিঙৰি চাহ বাগিচা যিহেতু এটা বাঘে ইতিমধ্যে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু যোৱা নিশাও এই বাঘটোৱে এটা গোধন ইতিমধ্যে হত্যা কৰিছে আৰু বিগত সময়ত প্ৰায় ৩টাকৈ গোধন ইতিমধ্যে বাঘে হত্যা কৰিছে আৰু বিগত এমাহ ধৰি এই বাঘটোৱে সমগ্ৰ অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিছে তৎসত্ত্বেও কিন্তু বন বিভাগে এই বাঘটোক বৰ্তমান পৰ্যন্ত শিঙৰি বনাঞ্চললৈ খেদি পঠিয়াবলৈ বৰ্তমান পৰ্যন্ত সক্ষম হোৱা নাই যাৰ ফলত ইয়াৰ ৰাইজসকল প্ৰায় তেওঁলোকে ইতিমধ্যে সন্ত্ৰাসিত হৈ পৰিছে আতংকিত হৈ পৰিছে মই দেখুৱাইছোঁ যিসকল চাহ বাগিচাৰ চাহ শ্ৰমিক আছে তেওঁলোকে ইয়াত কাম কৰিবলৈ আহিছে কাৰণ তেওঁলোকৰ কোনো উপায় নাই কাৰণ তেওঁলোকে কাম কৰি খাবই লাগিব যিহেতু আৰু কিন্তু তেওঁলোকে যদিও কাম কৰিবলৈ আহিছে ইয়াত তেওঁলোকে ভয়বিধ হৈ আছে আতংকিত হৈ আছে তেওঁলোকে ভয়ে আচলতে চাহ বাগিচাত আহি পেলাই এতিয়া কাম কৰিবলৈ গৈছে মোৰ সহযোগী বিষয় দেখুৱাইছে সমগ্ৰ দৃশ্য আচলতে এয়াই হৈছে শিঙৰি চাহ বাগিচাত এতিয়া এইসকল লোক বাঘৰ কাৰণে আচলতে আতংকিত হৈ পৰিছে মই দেখুৱাইছোঁ যিসকল চাহ শ্ৰমিকে পাত তোলাৰ কাম কৰিছে তেওঁলোকে ইতিমধ্যে সন্ত্ৰাসিত হৈ পৰিছে মই দেখুৱাইছোঁ মোৰ লগত উপস্থিত আছে চাহ শ্ৰমিক ইয়াৰ চাহ শ্ৰমিক উপস্থিত আছে মই জানিব বিচাৰিম কি ক'ব বাইদেউ আচলতে আপোনালোকে কাম কৰি আছে এটা বাঘ ওলোৱা বুলি গম পাইছোঁ কি ক'ব বাঘটো ওলাইছে ভয় লাগি আছে আমাৰ আপোনালোকে কাম কৰি আছে বাগানত কাম কৰি আছে ইয়াতে কি কালি গৰু মাৰিছে নেকি গৰু মাৰিছে গৰু এটা নাই ৩টামান হৈ গ'ল গৰু বাঘ মাৰা মাৰিয়ে আছে মাৰি আছে কিমান দিন ধৰি বাঘটো অত্যাচাৰ চলাই আছে এনেধৰণে আতংক কিমান দিন হ'ব এতিয়া ১ মাহমান হ'ব 1 মাহ হৈ গ'ল এতিয়া কি ৰাতি ওলাই বাঘটো ৰাতি ওলাই হয় আৰু এগৰাকী লোক মই জানিব বিচাৰিম কি ক'ব বাইদেউ কিমান দিনৰ পৰা বাঘটো সন্ত্ৰাস চলাই আছে ইয়াত 1 মাহ হৈ গ'ল কালি ইয়াতে মাৰিছে আৰু বেলেগ দিনত এইটো দলংগুৰিৰ ওচৰত মাৰিছে বাগানতো ওলাই থাকে পাহাৰ ফালে ওলাই থাকে ভয় লাগিছে না ভয়তো লাগি আছে এতিয়া কোন জানো ক'ত আছে আমি তো বাগানতে আছো ফটকে ওলাই যাব ক'ত পালে আমি ভয় লাগি আছে আৰু আমাক ভয় কৰিলে আৰু কি হ'ব কামটো কৰিবই লাগিব ল'ৰা ছোৱালী আছে সিহঁতকতো পঢ়া লিখা কৰিব লাগে হ'ব দিব লাগিব হয় বাঘৰ ভয় কৰিলে নহ'ব নহয় কামটো কৰিবই লাগিব তথাপিও আৰু ভয়ে কৰি আছো ভয় কৰি আছে হয় হয় আচলতে এইসকল চাহ শ্ৰমিকে এতিয়া ইতিমধ্যে উপায়বিহীন হৈ তেওঁলোকে ভয়ে আচলতে নিজৰ কৰ্ম কৰিবলৈ আহিছে চাহ বাগিচালৈ মোৰ লগত আৰু এগৰাকী লোক উপস্থিত আছে মই জানিব বিচাৰিম আমাৰ শিঙৰি চাহ বাগিচাত আমাৰ 1 মাহ ধৰি আমাৰ বাঘে সন্ত্ৰাস চলাই আছে গৰু 3টামান বৰ্তমান 3টা মাৰিলে তাৰ আগতো মাৰিছিলে 3-4টা আগতো আহিছিলে 2 মাহ আগত এনেকৈ কৰি সন্ত্ৰাস চলাই আছে কিন্তু আমাৰ এই প্ৰডাকশ্যন পাৰ্টিয়ে একো গুৰুত্ব দিয়া নাই তেওঁলোকে খোজ খবৰ নলয় আৰু আমাক কোনো ধৰণৰ এটা পহৰাও নিদিয়ে বা আমি ভয়ে বাগানতে কাম কৰি থাকোঁ এতিয়া বন বিভাগৰ লোক আহিছে নাই বাঘটো শিঙৰি বনাঞ্চলত খেদি পঠিয়াবলগীয়া ব্যৱস্থা গ্ৰহণ কৰিছে নাই এতিয়ালৈকেতো আহি পোৱা নাই বন বিভাগৰ মানুহে আহি পোৱা নাই আৰু বাঘটো খেদি পঠিয়াবলৈ কোনো চেষ্টা কৰা নাই আমি ইয়াতে কাম কৰি আছোঁ আৰু এওঁলোকৰ কামটো মই এওঁলোকৰ লগত থাকি চৰ্দাৰ কাম কৰি সিহঁতক পহৰা দি থাকোঁ আৰু
এতিয়া এইসকল চাহ শ্ৰমিকে ইয়াত বহু আচলতে তেওঁলোকে উপায়বিহীন হৈ ভয়ে ভয়ে আচলতে নিজৰ কৰ্ম সম্পাদন কৰিবলগীয়া হৈছে তেওঁলোকে চাহ বাগানত কাম কৰিবলগীয়া হৈছে বিগত এমাহ ধৰি আচলতে যিটো বাঘে আচলতে এই অঞ্চলত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইতিমধ্যে 3টাকৈ গোধন হত্যা কৰিছে সমগ্ৰ অঞ্চলটোত বাঘৰ আতংক আচলতে বিৰাজমান হৈ আছে কিন্তু বৰ্তমান পৰ্যন্ত বন বিভাগে এই বাঘটোক বৰ্তমান পৰ্যন্ত শিঙৰি বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হোৱা নাই যাৰ ফলত ইয়াৰ লোকসকল ভয়ভীত হৈ পৰিছে তেওঁলোকে উপায়বিহীন হৈ আচলতে কাম কৰিবলৈ আহিছে সন্ত্ৰাসিত হৈ পৰিছে সমগ্ৰ অঞ্চলত এতিয়া বাঘৰ সন্ত্ৰাস আৰু অনাগত সময়ত আচলতে বন বিভাগে এই বাঘটো কেনেধৰণে ইয়াৰ পৰা আচলতে খেদি পঠিয়াই শিঙৰি বনাঞ্চললৈ খেদি পঠিয়াই সেয়াই হ'ব পৰৱৰ্তী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত